মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি মই ক্লাছ 5ৰ ইংৰাজী বিষয়টিৰ 8 নম্বৰ পাঠটি হেল্ল' কম্পিউটাৰ নামৰ পাঠটি তোমালোকৰ সৈতে আলোচনা কৰিবলৈ ওলাইছোঁ। আশা কৰোঁ তোমালোকে ভিডিঅ'টো মনোযোগ দি চাবা বুলি মই আশা কৰিলোঁ। আহা এতিয়া আমি ভিডিঅ'টোৰ ফালে আগবাঢ়ো। লেচন 8 হেল্ল' কম্পিউটাৰ। ছাত্ৰ ছাত্ৰীসকল, তোমালোকে নিশ্চয় কম্পিউটাৰৰ বিষয়ে জানা। কম্পিউটাৰ হৈছে এটা ইলেক্ট্ৰনিক যন্ত্ৰ, যিটো যন্ত্ৰৰ দ্বাৰা তথ্য পাতি সংগ্ৰহ কৰি ৰাখিব পাৰি। সংগ্ৰহিত তথ্যসমূহ উলিয়াই আনিব পাৰি, সংৰক্ষিত তথ্যসমূহ আমি প্ৰিণ্টাৰৰ জৰিয়তে প্ৰিণ্ট কৰি উলিয়াই ল'ব পাৰোঁ। গতিকে মূলতে হ'ল কম্পিউটাৰ এটা তথ্য সংলগ্ন কৰি ৰখা, অৰ্থাৎ সংৰক্ষিত কৰি ৰখা এটা যন্ত্ৰ, সংৰক্ষিত হৈ থকা যন্ত্ৰ। ইয়াৰ জৰিয়তে আমি বিভিন্ন কাম কৰিব পাৰোঁ। এতিয়া আমি তলৰ শব্দবোৰ পঢ়িম। Look at the pictures. ছবিবোৰলৈ চোৱা। Read the words. Monitor. এইটো হৈছে মনিটৰ। তোমালোকে দেখিছে নহয় টিভিৰ দৰে? এইখন হৈছে কীবৰ্ডখনত বিভিন্ন ধৰণৰ কি থাকে? ৱৰ্ড থাকে। ৱৰ্ড মানে লেটাৰবিলাক থাকে, আৰু এইবোৰক কি বুলি কোৱা হয়? একোটা একোটা চাবি বুলি কোৱা হয়। অৰ্থাৎ ইয়াৰ জৰিয়তে আমি কি কৰিব পাৰোঁ? টাইপ কৰিব পাৰোঁ। টাইপ কৰা বস্তুখিনি ক'ত সংৰক্ষিত হৈ থাকিব? এই কম্পিউটাৰটোত। তাৰপিছত এইটো হৈছে UPS, অৰ্থাৎ আনইণ্টাৰপ্ৰিটেবল পাৱাৰ ছাপ্লাই। এই UPSটোৰ কি হয়? ইয়াৰ কম্পিউটাৰৰ লগত কি হৈ থাকে? সংলগ্ন হৈ থাকে। অৰ্থাৎ কম্পিউটাৰটোত প্ৰয়োজন হোৱা যিখিনি বিজুলী, কাৰেণ্ট, সেইখিনি UPSৰ জৰিয়তে চলি থাকে। আৰু এইটো হৈছে প্ৰিণ্টাৰ। প্ৰিণ্টাৰটো হৈছে আমি কম্পিউটাৰত কীবৰ্ডৰ জৰিয়তে যিবিলাক লিখা মেলা কৰোঁ, সেইবোৰ ক'ত সংৰক্ষিত হৈ থাকে? কম্পিউটাৰত। গতিকে কম্পিউটাৰত সংৰক্ষিত হৈ থকা বস্তুখিনি আমি যদি উলিয়াই ল'ব বিচাৰোঁ, তেতিয়াহ'লে প্ৰিণ্টাৰৰ জৰিয়তে সেই বস্তুসমূহ আমি কি কৰিব পাৰোঁ? উলিয়াই ল'ব পাৰোঁ। তাৰপিছত এইটো হৈছে এটা মাউছ। এডাল তোমালোকে টিকনি নিচিনা দেখিছেনে? এই মাউছটো হৈছে এটা সাংকেতিক যন্ত্ৰ। তাত ইয়াৰ জৰিয়তে আমি কম্পিউটাৰটোত বিভিন্ন ধৰণৰ তথ্য পাতি কি কৰিব পাৰোঁ? বিচাৰি উলিয়াব পাৰোঁ। সেয়ে ইয়াক কি কোৱা হৈছে? মাউছ। তাৰপিছত এইটো আহিছোঁ CPU হৈছে চেণ্ট্ৰেল প্ৰচেছিং ইউনিট। অৰ্থাৎ ইয়াক কি বুলি কোৱা হৈছে? কম্পিউটাৰৰ মগজু বুলি কোৱা হৈছে। কিয়নো এই CPUটোৱেই কম্পিউটাৰত থকা গোটেইখিনি তথ্য পাতি কি কৰি ৰাখে? নিয়ন্ত্ৰণ কৰি ৰাখে। অৰ্থাৎ সেয়েহে কোৱা হয় CPUটোক আমি কম্পিউটাৰৰ মগজু বুলি কওঁ। বুজি পাইছানে তোমালোকে? আশা কৰোঁ তোমালোকৰ বুজাত নিশ্চয় অসুবিধা হোৱা নাই। এতিয়া আহোঁ আমি Listen to what they say. তলত কিছুমান যন্ত্ৰ পাতি দিয়া আছে। গতিকে সেই যন্ত্ৰ পাতিবোৰেনো কি কয়? সেইটো আমি শুনো আহা। Listen to what they say. I look like a typewriter. I have a set of keys. I am called a keyboard. ইয়াতে কি কৈছে তোমালোকক? I look like a typewriter. মই দেখাত টাইপৰাইটাৰৰ দৰে। I have a set of keys. মোৰ বিভিন্ন ধৰণৰ কি আছে? চাবি আছে।
I am called a keyboard. সেয়েহে মোক কি কোৱা হয় keyboard বুলি কোৱা হয় সেয়েহে মোক কি বুলি কোৱা হয় keyboard বুলি কোৱা হয় এতিয়া keyboard কি তোমালোকে বুজি পালানে keyboardত কিছুমান কি থাকে চাবি থাকে আৰু ই দেখাত কাৰ দৰে টাইপৰাইটাৰৰ দৰে টাইপৰাইটাৰ তোমালোকে দেখিছেনে টাইপ মেচিন এবাৰ হেছো এই বস্তুটোলৈকে এই বস্তুটো কি গম পাইছে তোমালোকে I look like a TV মোক মই দেখাত কি এটা দূৰদৰ্শনৰ দৰে অৰ্থাৎ টিভিৰ দৰে but I am not a TV কিন্তু মই কি নহয় টিভি নহয় টিভিৰ অসমীয়াটো হৈছে দূৰদৰ্শন গতিকে মই টিভি বুলিয়ে কৈছো I am called a monitor মোক কি বুলি কোৱা হয় মনিটৰ বুলি কোৱা হয় I have a screen মোৰ এখন কি আছে স্ক্ৰীন আছে মানে কি পৰ্দা স্ক্ৰীন মানে কি পৰ্দা গতিকে মোৰ এখন কি আছে স্ক্ৰীন আছে দেখিছেনে পৰ্দাৰ নিচিনা বুলি ক'ব পাৰি I saw information on the screen আৰু মই সেই স্ক্ৰীনত মই বিভিন্ন ধৰণৰ তথ্যপাতি বিলাক কি কৰো দেখুৱাও আমি দেখা পাও ন তথ্যপাতি বিলাক কম্পিউটাৰ স্ক্ৰীনত নিশ্চয় পাও হয় নহয় টিভিত যেনেকৈ আমি স্ক্ৰীনত যিকোনো অনুষ্ঠান আমি দেখা পাও ঠিক তেনেকৈ কম্পিউটাৰ মনিটৰটো কি হয় মনিটৰটো থকা স্ক্ৰীনখনত আমি বিভিন্ন ধৰণৰ বস্তুবিলাক টিভিৰ দৰে দেখা পাও তাৰপিছত আহিছো CPU লৈকে এটো হৈছে CPU I am the brain of the computer মই তোমালোকক আগতে কৈ আহিছো যে মই কম্পিউটাৰটো কি বুলি কোৱা হয় CPU টো কি বুলি কোৱা হয় কম্পিউটাৰ ব্ৰেইন বুলি কোৱা হয় I am the brain of the computer মই কম্পিউটাৰৰ কি মগজু I control the computer মই কি কৰো গোটেই কম্পিউটাৰটোক কি কৰো নিয়ন্ত্ৰণ কৰো I am called the CPU এইকাৰণে মোক কি বুলি কোৱা হয় CPU বুলি কোৱা হয় CPU ফুল ফৰ্মটো কি বুলি কৈছো মই তোমালোকক চেন্ট্ৰেল প্ৰসেসিং ইউনিট ট্ৰাই পিছত আহিছো এই মাউসটোলৈকে মাউস মানে কি তোমালোকে গম পা নিগনি যেনেকৈ বস্তু বিচাৰি ফুৰে ঠিক তেনেকৈ মাউসটোৱে কম্পিউটাৰটোত কি কৰে কিছুমান বস্তু বিচাৰি ফুৰে I am small মই সৰু I am always on the move মই সদায় কি কৰো ঘূৰি ফুৰো হয় না নহয় I search for things আৰু মই কি কৰো বস্তুবিলাক বিচাৰি ফুৰো I am called a mouse এইকাৰণে মোক কি বুলি কোৱা হয় মাউস বুলি কোৱা হয় তোমালোকে মই কলোৱেই যেনেকৈ নিগনিয়ে বস্তুবিলাক বিচাৰি ফুৰে ঠিক তেনেকৈ মাউসটো কম্পিউটাৰ কি কৰে বস্তুবিলাক বিচাৰি ফুৰে অৰ্থাৎ হি ঘূৰি ফুৰে I search for things মই বস্তুবিলাক বিচাৰি ফুৰো I am called a mouse হে মোক কি বুলি কোৱা হয় মাউস বুলি কোৱা হয় অৰ্থাৎ তোমালোকে গম পাৱা যে মাউসটো হৈছে এটা সাংকেতিক যন্ত্ৰ ছাত্ৰ-ছাত্ৰীসকল এবাৰ আহিছো আমি এক্টিভিটিজ খিনি তোমালোকৰ সৈতে আলোচনা কৰিম এক্টিভিটিজ এক নম্বৰটো কৈছে কমপ্লিট দ্য সেন্টেন্স উইথ দ্য ওয়ার্ডস গিভন ইন দ্য বেক ওয়ান ইজ ডান ফৰ ইউ কি কৈছে তলৰ মনাটোত কিছুমান শব্দ দিয়া আছে এই শব্দবোৰেৰে কি কৰিব দিছে তোমালোকক খালি ঠাইখিনি অৰ্থাৎ খালি ঠাইত থকা বাক্যখিনি কি কৰিব দিছে তোমালোকক সম্পূৰ্ণ কৰিব দিছে বুজি পাইছে নিশ্চয় এটা তোমালোকৰ সুবিধাৰ কাৰণে দি থৈছে I have keys I am a কি হ'ব I have keys মোৰ কি আছে চাবি আছে I am a keyboard হয়নে নহয় তোমালোক পাইছেনে keyboard এটো keyboardটো দেখিছা keyboard তোমালোকে লিখি দিয়া মই লিখি দিছো keyboard KEYBOARD পাৰিবানে keyboard ট্ৰাই পিছত আহিছো I have keys to I am a কি কৈছে ইয়াতে I have keys to মোৰো চাবি আছে I am a কি হ'ব আৰু কাৰ চাবি থকা বুলি কৈছিলে টাইপৰাইটাৰ হয় না গতিকে এটো হ'ব টাইপৰাইটাৰটো লিখি দিয়া TYPE টাইপৰাইটাৰ WRITER টাইপৰাইটাৰ পাৰিবা
TYPEWRITER তোমালোকে বাক্সটো পাবাই এবাৰ আহিছো I have a screen মোৰ এখন কি আছে স্ক্ৰিন আছে পৰ্দা আছে I am a কি হ'ব এইটো মোৰ স্ক্ৰিন থকা বস্তুটো কি বুলি কৈছিলে মনিটৰ হয়নে নহয় গতিকে এটো লিখি দিয়া তোমালোকে মনিটৰ MONITOR মনিটৰ পাৰিবা ট্ৰাই পিছত আহিছো I have a screen too I am a মোৰো কি আছে স্ক্ৰিন আছে I am a কি হ'ব আৰু কিহত আমি স্ক্ৰিন দেখা পাইছো টিভি ধৰণে নহয় টেলিভিছন গতিকে তোমালোকে লিখিবা টেলিভিছন TELEVISION টেলিভিছন পাৰিছা এই বাকসটোত মানে মনাটোত তোমালোকৰ শব্দবিলাক দিয়া আছে তোমালোকে লিখিব পাৰিবা তাৰ পিছত আহিছো I have a long tail I am a mouse হয়নে নহয় মোৰডাল কি দীঘল নেজ আছে সেইকাৰণে মোক কি বুলি কোৱা হয় মাউছ বানানটো লিখিলো MUSE মাউছ তাৰপিছত এইটো দিয়া আছে I have a short tail I am a mouse too হয়নে নহয় মোৰডাল ছুটি কি আছে নেজ আছে গতিকে ময়ো এটা কি মাউছ এতিয়া আহিছো আমি 2 নম্বৰ প্ৰশ্নটোলৈকে 2 নম্বৰটোত কি কৈছে circle the words hidden in the grid one is done for you তলৰ কি কৰিছে টেবুলখনত কিছুমান শব্দ কি আছে লুকাই আছে সেইবিলাক তোমালোকে মিলাই কি কৰিব দিছে সাৰ্কুল কৰিব দিছে গোল কৰিব দিছে আৰু কি কৰিছে তোমালোকে বুজি পোৱাৰ সুবিধাৰ কাৰণে তলত দুটা বস্তু দিছে এটা দেখিছে না এটো কি টাইপৰাইটাৰ হয়নে টাইপৰাইটাৰ আৰু এটো হৈছে টেলিভিছন প্ৰথমটো তোমালোকৰ সুবিধাৰ কাৰণে দিয়া আছে মনিটৰ MONITOR মনিটৰ পাৰিবানে মনিটৰটো লিখা আছে MONITOR তোমালোকৰ সুবিধাৰ কাৰণে দিয়া আছে তাৰ পিছত লিখা তোমালোকে কম্পিউটাৰ COMPUTER লেখা COMPUTER কম্পিউটাৰ আকৌ লিখি দিছো COMPUTER তাৰ পিছত আহিছো টেলিভিছন এইটো টেলিভিছন পাৰিবা অনন্তল লিখিব নিশ্চয় পাৰিবা মই চিন্তি দিছো তোমালোকে লিখিব পাৰিবা তাৰ পিছত আহিছো টেলিফোন এটো দেখিছেনে টেলিফোন তাৰ পিছত আহিছো মাউছ এটো মাউছ MOUSE মাউছ আৰু কি হ'ব পাৰে তোমালোকে চোৱাচোন টাইপৰাইটাৰ এটো টাইপৰাইটাৰ আৰু কি হ'ব পাৰে স্ক্ৰিন এনে নহয় স্ক্ৰিনটো পাইছো না স্ক্ৰিন এটো SCREEN স্ক্ৰিন
এইকেইটাই তোমালোকে আৰু পালে বিচাৰি ল'ব পাৰিবা ছাত্ৰ ছাত্ৰীসকল এবাৰ আহিছোঁ আমি 3 নম্বৰ এলৈকে প্ৰশ্নটোলৈকে read what Anjali says about her grandfather ইয়াতে অঞ্জলি নামৰ ছোৱালী এজনীৰ ককা দেউতাকৰ বিষয়ে অঞ্জলিয়ে কি কয় সেই বিষয়ে পঢ়িম My grandfather's name is Mohan Gohai মোৰ ককা দেউতাৰ নাম মোহন গোহাই He is 5 feet and 7 inches tall তেওঁ 5 ফুট আৰু 7 ইঞ্চি ওখ He has gray hair and wears glasses তেওঁৰ চুলিখিনি মটিয়া বৰ্ণৰ আৰু তেওঁ কি পিন্ধে চশমা পিন্ধে চশমা পৰিধান কৰে He is 70 years old তেওঁৰ বয়স 70 বছৰ He writes books and is learning to type his books on a computer তেওঁ কি লিখে কিতাপ লিখে আৰু তেওঁ কম্পিউটাৰত সেই কিতাপবিলাকৰ বিষয়ে টাইপ কৰিবলৈ কি কৰি আছে শিকি আছে My grandfather also loves to watch the TV আৰু মোৰ ককা দেউতাই দূৰদৰ্শন চায়ো ভাল পায় His favorite program are daily news on local channels তেওঁৰ প্ৰিয় অনুষ্ঠানবোৰ হৈছে স্থানীয় সংবাদ প্ৰতিষ্ঠানসমূহে বা কেন্দ্ৰসমূহে প্ৰকাশ কৰা বাতৰিবোৰ যিবোৰ নেকি প্ৰতিদিনে কি কৰে চলি থাকে অৰ্থাৎ তেওঁৰ প্ৰিয় অনুষ্ঠানবোৰ হৈছে সদায় চলি থকা যিখিনি স্থানীয় কেন্দ্ৰৰ জৰিয়তে চলি থকা বাতৰিসমূহ তেওঁ চাই ভাল পায় বুজিব পাৰিছা He also watches programs on animals আৰু তেওঁ জীৱ-জন্তুৰ অনুষ্ঠান চাই ভাল পায় History and Science বুৰঞ্জী আৰু বিজ্ঞানৰ বস্তুবিলাকো তেওঁ চাই ভাল পায় অৰ্থাৎ তেওঁ জীৱ-জন্তু বুৰঞ্জী আৰু বিজ্ঞানৰ অনুষ্ঠানবোৰ চাই ভাল পায় He has a radio too তেওঁৰ এটা ৰেডিঅ' আছে He loves to listen to music on it আৰু তেওঁ তাত গীত শুনি মিউজিক শুনি ভাল পায় He is also a recipient of the Sahitya Surabhi Award আৰু তেওঁ এজন কি সাহিত্য সুৰভি এৱাৰ্ড প্ৰাপ্ত ব্যক্তি এতিয়া আহিছো আমি 3 নম্বৰ বিৰ প্ৰশ্নটোলৈকে 3 নম্বৰ বি প্ৰশ্নটো কৈছে নাও কমপ্লিট এটো কৈছে মোহন গোহাই ইজ tall মোহন গোহাই ইজ less tall তোমালোকে ইয়াত চোৱা 5 feet 7 inches লিখি দিয়া 5 feet FEET 5 feet 7 inches tall to লিখা আছে পাৰিবা নিশ্চয় বিটু কৈছে হি wears তেওঁ কি পৰিধান কৰিছিল কি কৰিছিল বাৰু কি পৰিধান কৰিছিল তেওঁ চশমা হনে নহয় এই লিখে হি wears glasses হয়নে লিখি দিয়া বিটু লিখি দিয়া glasses GLASSES পাইছা তাৰপিছত সিটো হৈছে হি লাভছ টু ৱাচ তেওঁ কি চাই ভাল পাইছিলে টিভি হয়নে নহয় লিখি দিয়া টিভি তাৰপিছত ডিটো কি কৈছে হি লাভছ টু লিচন তেওঁ কি
কি শুনি ভাল পাইছিলে মিউজিক হয়নে নহয় মিউজিক লিখি দিয়া ডিটো তোমালোকে মিউজিকটো লিখি দিয়া MUSIC মিউজিক পাইছানে তাৰপিছত লিখি দিয়া ইটোত হি ইজ অলছো এ ৰিচিপিয়েণ্ট অফ কি আছিল তেওঁ সাহিত্য সুৰভি এৱাৰ্ড পাইছিল নে নোপোৱা নাই পাইছিল নে চোৱা এইটো সাহিত্য সুৰভি এৱাৰ্ড লিখি দিয়া SAHITY সাহিত্য সুৰভি SURABHI এৱাৰ্ড AWARD পাৰিছা পাঠটো চাব ভালদৰে তাৰপিছত আহিছোঁ F2লৈকে F2ত কৈছে তোমালোকক এ পাৰ্চন হু ৰাইটছ বুকছ ষ্টৰিজ আৰ্টিকলছ এটচেট্ৰা ইজ কল্ড এ যিজন ব্যক্তিয়ে কিতাপ লিখে গল্প প্ৰবন্ধ বা প্ৰবন্ধ লিখে তেওঁ কি বুলি কোৱা হয় ৰাইটাৰ লিখা WRITER এইবাৰ আহিছোঁ 3C2লৈকে 3C2ত কি কৈছে তোমালোকক কমপ্লিট দ্য ফলোইং পেছেজ বাই গিভিং ইনফৰমেশ্যন এবাউট ইউৰছেল্ফ অৰ্থাৎ তলত এই গ্ৰাফটোত কি কৈছে তোমালোকৰ নিজৰ বিষয়ে কি কৰিব দিছে নিজৰ বিষয়ে জনাই লিখিব দিছে আশা কৰোঁ নিশ্চয় পাৰিবা ছাত্ৰ ছাত্ৰীসকল এবাৰ আমি আহিছোঁ 4A2লৈকে Look at the picture and answer the following questions কি কৈছে তোমালোকক তলৰ ছবিটো চাব দিছে আৰু তাত থকা প্ৰশ্ন উত্তৰখিনি কি কৰিব দিছে উত্তৰ কৰিব দিছে এটা ছবিটোত চোৱাচোন মিষ্টাৰ এম গোহাই উইন্স দ্য সাহিত্য সুৰভি এৱাৰ্ড দিছ ইয়াৰ এইটো লিখা আছে আৰু এই টিভিটোৰ স্ক্ৰিনত চোৱাচোন ব্ৰেকিং নিউজ মিষ্টাৰ গোহাই উইন্স দ্য সাহিত্য সুৰভি এৱাৰ্ড 2018 আৰু ইয়াতে এই ছোৱালীজনীৰ নামটো কি দি আছে অঞ্জলি আৰু তাৰ কি এইটো ককাক আৰু এই টিভিটো এইটো টিভি হৈছে স্ক্ৰিনখনত নিউজ ৰিডাৰজনে কি কৰি আছে বাতৰি এটা প্ৰকাশ কৰি আছে বা বাতৰি এটা কৈ আছে এতিয়া প্ৰথম প্ৰশ্নটো কৈছে নেম দ্য গাৰ্ল ইন দ্য পিকচাৰ কি কৈছে তোমালোকক ছবিটোত থকা ছোৱালীজনীৰ নামটো লিখিব দিছে কি কৈছো মই তোমালোকক ছোৱালীজনীৰ নাম কি বুলি ক'লো অঞ্জলি হয় নে নহয় লিখা এতিয়া এনসাৰটো লিখা এক নম্বৰ এনসাৰটো খালি ঠাইখিনি তোমালোকে লিখি দিবা অঞ্জলি বানানটো ANJALLE অঞ্জলি পাৰিবা নতুবা তোমালোকে এনেকৈ লিখি দিব পাৰিবা দি name of the girl GIRL is Anjali The name of the girl is Anjali পাৰিবা এবাৰ আহিছোঁ হু ইজ সিটিং নিয়াৰ দ্য গাৰ্ল কি কৈছে ছোৱালীজনীৰ ওচৰত কোন বহি আছিল বাৰু ককা হয়নে নহয় অঞ্জলিৰ ককা এখনে লিখি দিয়া গ্ৰেণ্ডফাদাৰ GRAND গ্ৰেণ্ডফাদাৰ FATHER গ্ৰেণ্ডফাদাৰ is sitting
is sitting is SITTING sitting near the girl GIRL পাৰিবা এইবাৰ আহিছো 3 নম্বৰ প্ৰশ্নলৈকে what are they doing তেওঁলোকে কি কৰি আছিল বাৰু সিহঁতে কি চাই আছিল টিভি চাই আছিল হয়নে নহয় তে লিখা 3 নম্বৰটোৰ উত্তৰটো লিখা they are watching TV হয়নে they are watching TV they are watching TV তাৰপিছত 4 নম্বৰটো কৈছে what are they watching তেওঁলোকে কি চাই আছিল বাৰু নিউজ চাই আছিল হয়নে গতিকে লিখি দিয়া they are watching 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 news NEWS আকৌ লিখি দিছো they are watching news NEWS তাৰপিছত আহিছো 5 নম্বৰলৈকে what did the news reader on the TV say টিভিটোত বাতৰি কৰ্তাজনে কি কৈছিল বাৰু কি কৈছিলে মিষ্টাৰ গোহাই উইন্স দা সাহিত্য সুৰভি এৱাৰ্ড 2018 লিখি দিয়া মিষ্টাৰ গোহাই GOHAIN গোহাই উইন্স WINS উইন্স দা সাহিত্য সুৰভি SURABHI সুৰভি এৱাৰ্ড 2018 পাৰিবা নিশ্চয় তাৰপিছত কৈছে 6 নম্বৰটোত rewrite the breaking news in the space below তোমালোকে কি কৰিবা 5 নম্বৰটোৰ যিটো উত্তৰ 6 নম্বৰটোত লিখি দিবা হেতুৱে লিখি দিবা এইটো আছে ব্ৰেকিং নিউজটো এইটো হৈছে ব্ৰেকিং নিউজটো তোমালোকে লিখি দিব পাৰিবা নিশ্চয় এবাৰ আহিছো 7 নম্বৰ প্ৰশ্নটোলৈ 7 নম্বৰত কি কৈছে are they happy তেওঁলোক কি সুখী নে
নিশ্চয় অবভিয়াছলি তেওঁলোক সুখী হ'ব, হয়নে নহয়? গতিকে 7 নম্বৰ এনচাৰটো হ'ব য়েছ। Yes, they are happy. HAPPY. আকৌ লিখি দিছো yes, they are happy. HAPPY. তাৰপিছত কৈছে 8 নম্বৰটো কৈছে why are they happy? তেওঁলোক কিয় সুখী আছে? তেওঁলোক কিয় আনন্দ পাইছিল বা কিয় সুখ অনুভৱ কৰিছিল? কিয় কাৰণে কৰিছিল বাৰু? উত্তৰটো লিখি দিওঁ they are happy পুৰস্কাৰ পোৱাৰ কাৰণে তেওঁলোক সুখী আছিল, হয়নে নহয়? they are happy. 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 They are happy. BECAUSE because Mr. Gohai wins the সাহিত্য সুৰভি, হয়নে? সুৰভি এৱাৰ্ড 2018। গতিকে ছাত্ৰ ছাত্ৰীসকল আশা কৰোঁ তোমালোকে কিছু হ'লেও বুজিব পাৰিছা পাঠটোৰ জৰিয়তে। মই ইয়াৰ পিছত অন্য এটা ভিডিঅ'ত বাকী ৰোৱা এক্টিভিটিছখিনি তোমালোকৰ সৈতে আলোচনা কৰিম। আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। যদি ভিডিঅ'টো ভাল পালা তোমালোকৰ লগৰ মাজত শ্বেয়াৰ কৰি দিবা, লাইক কৰিবা। তাৰেই মই আশা কৰিছোঁ।